সাংসদৰ গাড়ী বিধায়িকাৰ গাড়ী আক্ৰমণৰ অভিযুক্তৰ গাড়ী একেলগে থানা চৌহদত এইখন নগাঁৱৰ সাংসদ প্ৰদ্যুৎ বৰদলৈৰ বাহন এইখন বাহন বটদ্ৰৱাৰ বিধায়িকা শিৱামণি বৰাৰ দেওবাৰে ধিঙৰ ডুমডুমিয়াৰ নতুন বজাৰত দুৰ্বৃত্তৰ এটা দলে আক্ৰমণ চলাইছিল প্ৰচাৰ চলাই উভতি অহা কংগ্ৰেছৰ ওপৰত আক্ৰান্ত হৈছিল সাংসদ প্ৰদ্যুৎ বৰদলৈ বিধায়িকা শিৱামণি বৰা কংগ্ৰেছৰ মুখপাত্ৰ মহচিন খান আৰু আন কেইবাজনো কংগ্ৰেছ নেতা এই ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছিল নগাঁৱত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৰাজনৈতিক মহলত এই ঘটনাৰ আঁৰত প্ৰাক্তন কংগ্ৰেছী নেতা থকাৰ সন্দেহ বহিষ্কৃত কংগ্ৰেছ নেতাই জড়িত এই ঘটনাত সাংসদ বিধায়িকাক আক্ৰমণ কৰাৰ পাছতে এই ঘটনাৰ আঁৰত বহিষ্কৃত কংগ্ৰেছ নেতা ইমদাদুল ইছলাম জড়িত থকা বুলি চৰ্চা হৈছিল আৰক্ষীয়ে বিচাৰি থকা ইমদাদুল বৰ্তমান পলাতক সেই আক্ৰমণৰ ঘটনাৰ কিছু মুহূৰ্ত পূৰ্বে কেইবাখনো বাহন এইদৰে ওলাই যোৱাৰ দৃশ্য বন্দী হৈছিল চিচিটিভি কেমেৰাত তাৰ পাছতে আৰক্ষীয়ে জব্দ কৰিলে এইখন ক্ৰেতা বাহন অভিযুক্ত ইমদাদুল ইছলামৰ ঘৰৰ পৰা জব্দ বাহনখন সেই বাহনো এতিয়া ৰখাই থোৱা হৈছে দুৰ্বৃত্তই ভাঙি পেলোৱা সাংসদ আৰু বিধায়িকাৰ বাহনৰ লগত আক্ৰমণৰ ঘটনাৰ পাছত সোমবাৰে বিধায়ক আসিফ নাজাৰৰ ঘৰত আৰক্ষীয়ে চলাইছিল অভিযান অভিযুক্ত ইমদাদুলে আসিফ নাজাৰৰ ঘৰত আশ্ৰয় লোৱাৰ সন্দেহ আসিফ নাজাৰৰ অতিকৈ ঘনিষ্ঠ ইমদাদুল ইয়াকে লৈ এতিয়া উত্থাপন হৈছে বহু প্ৰশ্ন বাহন জব্দ হ'ল ইমদাদুলক বিচাৰি অভিযান চলি আছে তাৰ মাজতে আৰক্ষীয়ে আটক কৰিলে আইজুল হক নামৰ এইজন লোকক আটক হোৱা আইজুল হক আকৌ ইমদাদুলৰ ঘনিষ্ঠ গোটেই ঘটনা এতিয়া অধিক ৰহস্যঘন সাংসদ বিধায়িকাক আক্ৰমণৰ এই ঘটনাই এতিয়া ৰাজনৈতিক মহলত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে লখিমপুৰত প্ৰতিক্ৰিয়া সাংসদ ৰকিবুল হুছেইনৰ ইয়াৰ পূৰ্বে মোৰ ওপৰত আক্ৰমণ চলিছিল যেতিয়া যদি চৰকাৰে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিলেহেঁতেন তেন্তে পুনৰ দুৰ্বৃত্তৰ আক্ৰমণৰ বলি নহলহেঁতেন প্ৰদ্যুৎ বৰদলৈ শিৱামণি বৰা এজন এমপি দুগৰাকী পুলিচক মাৰাটো লঘু কৰি দিলে তাৰ ফলশ্ৰুতিত এক মাহৰ ভিতৰত তেওঁলোকে এণ্টিচিপেটৰী বেল পালে মই কৈছোঁ যে সেই লোকসকলক যদি এটা দৃষ্টান্তমূলক শাস্তি দিলেহেঁতেন তেতিয়াহ'লে এই প্ৰদ্যুৎ বৰদলৈ আৰু শিৱামণি বৰাকে আদি কৰি যিদৰে একেবাৰে জীৱনটো নাশ কৰাৰ দৰে আক্ৰমণ চলিল সেইটো কেতিয়াও সাহস নকৰিলেহেঁতেন এইটো দুষ্কৃতিকাৰীক এনকাৰেজ কৰা উচতনি দিয়াৰ এটা নিদৰ্শন ঘটনাক গৰিহণা দি প্ৰতিক্ৰিয়া বিধায়ক ৰফিকুল ইছলামৰো চৰকাৰ যাৰেই নহওক এনে আক্ৰমণকাৰীক কঠোৰ শাস্তি প্ৰদান কৰিব লাগে এয়া গণতন্ত্ৰৰ বাবে শোভালক্ষণ নহয় সেই ঘটনাটো যেনেকৈ ঘটনা হৈছিল তাৰ যিটো ব্যৱস্থা যেনেকৈ ল'ব লাগিছিল কিছুমানকতো গ্ৰেপ্তাৰে নকৰিলে দুই চাৰিজন কৰিছে যদি হয়তো বেলত গুচি গৈছে আৰু আজি আকৌ এনেকুৱা এটা ঘটনা হৈছে আৰু এই ঘটনাবিলাক চেকা চেৰাকৈ কেনেকৈ হৈ আছে কংগ্ৰেছৰ সময়ত এনেকুৱা হৈছে কংগ্ৰেছ যেতিয়া আছিল তেতিয়া আমাৰ ওপৰত এনেকুৱা আক্ৰমণ কৰিছিল আৰু কাৰোবাৰ ওপৰত কৰিছিল আজি বিজেপি আহিছে কাৰোবাৰতো আক্ৰমণ কৰিছে কালি আকৌ কোনোবা এটা পলিটিকেল পাৰ্টি আহিব সেইসকল বিৰোধীৰ ওপৰত আক্ৰমণ কৰিব তো এই সব আক্ৰমণ প্ৰত্যাক্ৰমণ মুঠেই উচিত নহয় গণতন্ত্ৰত ইয়াৰ কোনো ঠাই নাই মই ঘটনাবিলাকক গৰিহণা দিছোঁ যোন চৰকাৰে নহওক যাৰে নহওক এনেকুৱা ধৰণৰ ঘটনা ঘটিব নালাগে আৰু অপজিশ্যনৰ ওপৰত এই যিবিলাক চলি আছে এইবিলাক বন্ধ হ'ব লাগে বিজেপি বিধায়ক জিতু গোস্বামীৰ প্ৰতিক্ৰিয়া বিনা কাৰণত কংগ্ৰেছে এনে কিবা এটা ঘটিলে বিজেপিক দোষাৰোপ কৰে ধিঙত বিজেপিৰ বিধায়ক নাই গতিকে এই অভিযোগ অযুক্তিকৰ এইদৰেকৈ পঞ্চায়তত ক'ত কিমান আসনত বিজেপি জয়ী হ'ব তাৰ হিচাপ দিলে জিতু গোস্বামীয়ে এইবিলাক কথা কৈ দুখ দি বিজেপিৰ গুণ্ডাই এটেক কৰিবলগীয়া কি আছে বিজেপি গুণ্ডাই বোলে ঠিক আছে ব্ৰহ্মপুৰত এটেক কৰিছে মই শুনিবলৈ ভাল তাত বিজেপি এমএলএ আছে সদৰ সমষ্টিত এটেক কৰিছে ঠিক আছে তাত বিজেপিৰ এমএলএ আছে আৰু ধিঙততো বিজেপিৰ এমএলএ নাই বোলে চামগুৰিটো এটেক কৰিলে আজি ডেটত চাবলৈ ভাল বোলে চামগুৰিটো এতিয়া আমাৰ বিজেপিৰ এমএলএ আছে সেইকাৰণে এইবিলাক হ'ল তেওঁলোকৰ এটা সৃষ্টি যিমানেই নকক তেওঁলোকে এইবাৰ আপুনি চাব এইবাৰ ধিঙতো আমি 2খনৰ পৰা 3খন জিলা পৰিষদ জিকিম ৰূপহীত আমি 4খনৰ ভিতৰত 4খন জিকিম চামগুৰিত 4খনৰ ভিতৰত 4খন জিকিম ঘটনাটোক দুৰ্ভাগ্যজনক আখ্যা দিছে সকলোৱে সাংসদ বিধায়িকাই যদি দিন দুপৰতে আক্ৰমণৰ বলি হয় তেন্তে নিৰাপত্তা আইন শৃংখলাক লৈ প্ৰশ্ন উঠাটো স্বাভাৱিক কিন্তু লক্ষণীয় কথাটো হ'ল এই ঘটনাৰ পাছত যিখন গাড়ী জব্দ কৰা হৈছে সেইখন বহিষ্কৃত কংগ্ৰেছী নেতাৰ যিজন আটক হৈছে তেওঁ সেই বহিষ্কৃত কংগ্ৰেছী নেতাৰ ঘনিষ্ঠ সেইজন বহিষ্কৃত কংগ্ৰেছী নেতা আকৌ কংগ্ৰেছী বিধায়কৰে সোঁহাত বাওঁহাত অভিযোগ উঠিছে এই ঘটনাৰ আঁৰত আছে পঞ্চায়ত নিৰ্বাচনৰ টিকট নোপোৱাৰ ক্ষোভ গতিকে বিষয়টো জটিল অতিকৈ জটিল ব্যুৰ' ৰিপৰ্ট NKTV+